চেনেললৈ স্বাগতম। এই চেনেলৰ ভিডিঅ'সমূহ পোনপটীয়াকৈ পাবলৈ কাষতে থকা ছাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব। এসময়ৰ কথা, হিমালয়ৰ দাঁতিত এখন বৰ ঘন আৰু ডাঠ অটব্য হাবি আছিল। হাবিখনত হাতী, হৰিণ, ভালুক, বাঘ আদি বহুতো বন্যপ্ৰাণীয়ে বৰ শান্তি আৰু আনন্দৰে বাস কৰিছে। গ্ৰীষ্ম ঋতুৰ বতৰ। হাবিখনত এতিয়া প্ৰখৰ ৰ'দ আৰু গৰম পৰিছে। এদিন হঠাৎ হাবিৰ জন্তুবোৰৰ মাজত হাহাকাৰ লাগিল আৰু সকলোৱে প্ৰাণৰ মমতাত ইফাল সিফাল লৰিবলৈ ধৰিলে। ক'ৰবাৰ পৰা এটা প্ৰকাণ্ড সিংহই হাবিত প্ৰৱেশ কৰিছে। বনৰ ৰজা সিংহটো বৰ পৰাক্ৰমী আৰু অহংকাৰী আছিল। সি নিজৰ বল আৰু শক্তিৰ অহংকাৰত ভুল গৈ হাবিৰ বন্যপ্ৰাণীবোৰৰ ওপৰত অত্যাচাৰ আৰু ত্ৰাস সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। সেইখন হাবিতে এটা বৰ সৎ প্ৰকৃতিৰ আপোন পাহৰা নিগনি আছিল। এদিন সি পেটৰ তাৰণাত বৰ খৰখেদাকৈ ইফাল সিফাল আহাৰ বিচৰাত লাগিল। নিজৰ আহাৰ অলপ বেছিকৈ খাই অহংকাৰী সিংহটোৱে এজোপা গছৰ ছাঁত বৰ আৰামেৰে জিৰণি লৈ আছিল। তেনেতে সেই খৰখেদাকৈ অহা নিগনিটো ভুলক্ৰমে গৈ সিংহৰ পিঠিত উঠিল। কেঁচা টোপনিৰ পৰা সাৰ পাই তৰ্জন কৰি সিংহটোৱে আক্ৰমণ কৰিবলৈ উদ্যত হৈ নিগনিটোক ক'লে, "ঐ নিগনি, তই মোৰ কিয় কেঁচা টোপনি ভাঙিলি? আজি মই তোক শুদাই নেৰোঁ। মোক মাৰি আপোনাৰ পৰাক্ৰমক লজ্জানত নকৰিব মহাৰাজ। আজিলৈ মোক ক্ষমা কৰক। আগলৈ পাৰিলে মই আপোনাক সহায় কৰিম। সেয়ে মই হ'লো বনৰ ৰজা আৰু তই হ'লি এটা সাধাৰণ নিগনি। তইনো মোক কিডাল সহায় কৰিবি? আজিলৈ যা বাৰু, আগলৈ সাৱধান হ'বি।" সিংহটোৱে পুৱাৰ পৰা এতিয়ালৈকে আকাশ ফলা তৰ্জন গৰ্জনেৰে গোটেই হাবিখন কঁপাই তুলিছে। কিন্তু বহুপৰ একেদৰে সিংহটোৰ মৰণকাতৰ চিঞৰ আৰু তৰ্জন গৰ্জন শুনি হাবিৰ জন্তুবোৰে সিংহটোৰ কিবা বিপদৰ অনুমান কৰিলে আৰু সকলো কাষ চাপি আহিল। জন্তুবোৰে দূৰৈৰ পৰা দেখিলে যে সিংহটো চিকাৰীয়ে পাতি থোৱা জালত পৰি প্ৰাণৰ ভয়ত চিঞৰ বাখৰ কৰি চটফটাই আছে। সেই দেখি সকলোৱে বৰ আনন্দ পালে আৰু তাৰ পৰা আঁতৰি গ'ল। চিকাৰীয়ে পাতি থোৱা জালত পৰি সিংহটোৰ সকলো দম্ভ অহংকাৰ চূৰ্ণ হ'ল। যি শক্তি আৰু পৰাক্ৰমক লৈ সি অহংকাৰ কৰিছিল, সেই সকলোবোৰ এতিয়া মিছা হৈ পৰিল। সিংহটোৱে সৰ্বশক্তি প্ৰয়োগ কৰিও জালৰ ৰছীবোৰ ছিঙিব নোৱাৰিলে আৰু সি বুজিলে যে তাৰ আজি মৃত্যু নিশ্চিত। খবৰ পাই প্ৰতি উপকাৰৰ বাবে নিগনিটো সিংহৰ কাষ পালেহি আৰু ক'লে, "মহাৰাজ, আপুনি চিন্তা নকৰিব, অলপ পৰ মনে মনে থাকক।" এই বুলি কৈ নিগনিটোৱে জালৰ ৰছীবোৰ কুটিবলৈ আৰম্ভ কৰিলে। চিকাৰীৰ জালৰ পৰা মুক্ত হৈ বনৰ ৰজাই নিগনিটোক বহু ধন্যবাদ দিলে আৰু জীৱন ৰক্ষাৰ শান্তিৰ উশাহ ল'লে। এসময়ত সৰু আৰু নিকিন বুলি হহা নিগনিটোৱে আজি অসহায়, প্ৰবল, শক্তিশালী আৰু পৰাক্ৰমী সিংহটোক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিলে। সিংহটোৱে বুজিলে যে নিজৰ বল, শক্তি আৰু পৰাক্ৰমক লৈ অহংকাৰ কৰাটো মূৰ্খামিৰহে পৰিচয়। আনৰ প্ৰতি কৰা হিংসা
আৰু অত্যাচাৰ আদি কুকৰ্মৰ ফল সদায় বেয়াই হয়। এই হিতাহিত জ্ঞান পাই সিংহটোৱে এতিয়াৰে পৰা হাবিৰ সকলো সৰু বৰ জীৱ জন্তুৰ সৈতে মিলাপ্ৰীতি আৰু শান্তিৰে বসবাস কৰাৰ সিদ্ধান্ত ল'লে। হাবিখনলৈ আকৌ আগৰ দৰে শান্তি আৰু আনন্দময় পৰিৱেশ ঘূৰি আহিল। সাধুটোৰ পৰা আমি শিকিবলগীয়া কথাকেইটা হ'ল: 1. আমি নিজৰ শক্তি সামৰ্থক লৈ অহংকাৰ কৰাটো অনুচিত, কিয়নো অহংকাৰীৰ পতন সুনিশ্চিত। 2. সৰুৱেও কেতিয়াবা ডাঙৰক সহায় কৰিব পাৰে। 3. আমি আমাৰ সমাজত সদায় মিলাপ্ৰীতি আৰু ভাতৃত্ববোধেৰে চলিব লাগে, তেতিয়াহে সমাজ শান্তিপূৰ্ণ হয়। 4. ক্ষমা আৰু উপকাৰে মানুহক মহৎ কৰে।